এটা মৰ্মান্তিক ঘটনা ঘটিছে। আপুনি যেহেতু পৰিয়ালবৰ্গৰ লোক বুলি আপুনি চিনাকি দিছে, কি ক'ব, কি জনাব আমাক? কি জনাম মানে সিহঁতে আনি কিনে আৰু তাৰ ঘৰত থৈ কিনে ল'ৰাটোক এনেকৈ হৈছে বুলি আমাকতো বেয়াই লাগিছে আৰু আমিতো এতিয়া হৈ গ'ল বৰ্তমান কৈ দিছোঁ মোৰ ঘৰৰ পৰা ল'ৰাটোক লৈ আহিছে বা সিহঁতি নিজৰ ঘৰত থ'বলৈ। এতিয়া সেই ডেড বডিখন আছে যিখন চব জিম্মাভাৰ সিহঁতি ল'ব আৰু তাৰ ল'ৰা যিখন আছে ল'ৰাক মুখ লাগিব কেলে কি যে ই যদি আজি মোৰ ভতিজাক মাৰি দিলে কালি ল'ৰাকো মাৰি দিব। সেই ল'ৰাটোক মুখ লাগে কেলে লাগে কি যে মই কানুন মতে মই নিয়ম মতে কানুন কোৰ্ট কাছাৰী গৈ কিনিহে মই ল'ৰাটোক ল'ম। যদি পোহপাল দিব পাৰিব যদি তেনেহ'লে কোৰ্ট কাছাৰীত সি ক'ব। মনোজগড় আমাৰ ঘৰ মাকুম চানমাৰী বঙালী গাঁও। লগতে কোন কোন আছিলে ক'ব পাৰিব নেকি? লগতে সেইটো বিপ্লৱ ওৰাং আৰু এই দুটা নামটো কিবা আছে মই পাহৰিয়ে থাকিলোঁ। আৰু দুজন আছিলে? আৰু দুজন আছিলে। ইয়াত কি কৰিব আহিছিলে তেওঁলোকে? ইহঁতি কৈছে কি এবাৰ মই বোলে আমি বোলে ঘূৰিব আহিছোঁ, এবাৰ কৈছে কি যে বোলে আমি গাত ধুবলৈ আহিছোঁ, এনেকুৱা কৈছে। আমি নাজানো সিহঁতি গা ধুব ঘূৰিব আহিছে। মোৰতো পূৰা সন্দেহ আছে ইহঁতৰ কোনোবাই খানদানৰ মানুহ আছে, ইহঁতি তাত আনি কিনে সেই পইচা পাতি কাৰণে ইয়াক মাৰি কিনি পেলাই দিছে নদীত। পূৰা সন্দেহ আছে ইহঁতৰ লগত, ইহঁতৰ ঘৰৰ মানুহে এনেকুৱা কৰিছে, বিপ্লৱ চব গোটেইখিনি আহি কিনে এনেকুৱা কৰিছে। আৰু বাকী কথা একো নাই, মইতো সেইটোৱে জানো। আৰু কি ক'ব? দুলীয়াজানৰ সমষ্টিত তৰাজন চাহ বাগিচাত বুঢ়ীডিং নৈত গা ধুবলৈ আহি এজন ল'ৰাৰ সলিল সমাধি, কি ক'ব ঘটনা কেন্দ্ৰ কৰি? ঘটনাটো সন্দৰ্ভত আমি যিহেতু তেওঁলোকে যোৱাকালি ইয়াত তৰাজান তথা টিপাম দেৱী মন্দিৰ ফুৰিব আহিছিলোঁ বুলি আমাক অৱগত কৰিছে ঘটনাৰ পিছত, আৰু সেইমৰ্মে তেওঁলোকে ইয়াতে পানী চানী খাইছে। আৰু তেওঁলোকৰ এই কথা মতে আমি গম পাইছোঁ যে ঘটনাৰ পিছত আমি ইয়াত আহি উপস্থিত তেওঁলোকক সোধা পোছা কৰাত তেওঁলোকে কৈছে যে গা ধুব নামোতে আমি 4জন আছিলোঁ, 4জনৰ ভিতৰত এজন মনোজ গড় নামৰ ল'ৰাজন গা ধুবলৈ নামোতে পিছলি ডুবি যোৱা বুলি আমাক অৱগত কৰিছে স্থানীয় ৰাইজক। আৰু লগত থকা 3জন হৈছে দাবুদ পৰ্জা, বিপ্লৱ, মহানন্দ। তেওঁলোক 3জন আছিল আৰু তেওঁলোকৰ ঘৰ মাকুম ধুলিজান বুলি আমাক জনাইছে। আৰু সেই মৰ্মে আমাৰ পুলিচ প্ৰশাসনো আহি যোৱাকালি এই ঠাইডোখৰ পৰিভ্ৰমণ কৰি গ'ল। আৰু আজি পুলিচ প্ৰশাসনৰ জৰিয়তে ডিব্ৰুগড়ৰ পৰা যি উদ্ধাৰ বাহিনী আহি তেওঁলোকৰ অপ্ৰাণ চেষ্টাত উদ্ধাৰ কৰিছে ইতিমধ্যে। আৰু এইখিনি আমি স্থানীয় ৰাইজ হিচাপে দেখা পাই অৱগত কৰিছোঁ।